নাতিনীয়েকৰ মৰম চাওঁ। কি কৰিছা তুমি? কাক দিবা লিচু? নানি নানি মাইক খুৱাই দিয়া আকৌ। খুৱাই দিয়া, আৰু এটা খুৱাই দিয়া নানি মাইক। আৰু এটা খুৱাই দিয়া, আৰু এটা খুৱাই দিয়া। আজি মনটো বহুতেই দুখ লাগিছে। কাকনো ক'ম, কাকনো বুজাম। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ আগতে শ্বেয়াৰ কৰোঁ। মই ওলালোঁ কামত যাবৰ কাৰণে। যি কি নহওক কামটো কৰিবই লাগিব। এফালে কৈছে বেটাই মই যাম আম্মি, কি কৰিম উপায় নাই, ল'ৰাটোক এৰি থৈ আহিছোঁ। বেটাও মোৰ লগত থাকিবলৈ মন যায়। নিজৰ মাকজনী অবিহনে থাকিব পাৰে জানো কোনোবা? সেইকাৰণে ভাবিলোঁ এইফালে গৰুজনীয়ে গোটেই মাহ পানী খাইছে। এজনী মই ৬,০০০ টকাত লৈছিলোঁ, ৬,০০০ টকা পোৱালি দিলে দেখিছে। যি কি নহওক কাম কৰিব লাগিব। আৰু এইফালে আহি গ'লোঁ ষ্টেচন আহিলোঁ। এইফালে ট্ৰেইন আহি গ'ল আৰু ব'লক ট্ৰেইনতে উঠি লওঁ। কিনো কৰিম, উপায়টো নাই, কামটো যাবই লাগিব। সেইকাৰণে ট্ৰেইনত উঠি ল'লোঁ। আকৌ নতুন ভিডিঅ'ত লগ পাম, বাই বাই।